ৰাস্তা ঘাট যোৱা 5 বছৰ আপোনালোকে গম পালে জহি খহি গ'ল। ৰাস্তা ঘাট নহ'ল, ৰাস্তা ঘাটৰ কৰিব নকৰিলে কোনো সহযোগিতা নাই। কোনোবা দিনাখন বিধানসভাৰ মজিয়াত কোনোদিন নকলে, বিধানসভাৰ মজিয়াত দুধনৈৰ সমষ্টিৰ কথা কোনোদিন কোৱা নাই। দুধনৈৰ সমষ্টিৰ ৰাইজে কি বিচাৰিছে কোনোদিন কোৱা নাই। দুধনৈ বিধানসভা সমষ্টিৰ ৰাইজে আমাৰ অভাৱ কি, আমাৰ অভিযোগ কি, আমাৰ মনৰ কথা কি, মনৰ বেদনা কি, আমি কিহৰ কাৰণে আমি ইয়াত আমি বসবাস কৰিছোঁ, কিহৰ কাৰণে আমাক ইয়াৰ সুবিধা লাগে, কিয় আমি সংস্থাপন লাগে, কোনোদিন তেওঁ বিধানসভাৰ মজিয়াত নকল। কোনোদিন মন্ত্ৰীৰ লগত সহযোগিতা নভৰালে, কোনোদিন মুখ্যমন্ত্ৰীৰ ওচৰত গৈ তেওঁ আবেদন নিবেদন নকৰিলে, কোনোদিন চৰকাৰখনৰ লগত সহযোগিতা নকৰি এই বিধানসভা সমষ্টিটোক 5 বছৰ নহয় 10 বছৰ তেখেতে পিছুৱাই লৈ গ'ল। 10 বছৰ আমি পিছ পৰি থাকিলোঁ। গতিকে আমি এই আৰু 10 বছৰৰ পিছত আৰু ইমান পিছ পৰি থকাটো কোনো প্ৰশ্ন উঠিব নোৱাৰে। তাৰ কাৰণে আমি সকলোৱে সন্মিলিতভাৱে প্ৰতিখন ঘৰলৈকে আমি যাব লাগিব, প্ৰতিজন ভোটাৰৰ ওচৰলৈকে আমি আগবাঢ়িব লাগিব। স্বাধীন হোৱা 1952 পৰাই দুধনৈ বিধানসভা সমষ্টি আছে। তাৰ পৰৱৰ্তী সময়ত আমি দুধনৈ বিধানসভা সমষ্টি যেনেকৈ আগবাঢ়ি যাব লাগিছিল আমি নোৱাৰিলোঁ। তাৰ কাৰণ ইয়াত বিগত সমস্যাত কংগ্ৰেছৰ নেতৃত্বতে যিহেতু বিধানসভা সমষ্টিটো আছিল, কংগ্ৰেছ দলটোৱে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰখনে যি ধৰণে জনদলী আৰু জনমুখী আঁচনিৰ যোগেদি আমাৰ সাধাৰণ কাৰ্যকৰ্তা সাধাৰণ ৰাইজক এই সমষ্টিৰ জনসাধাৰণক ভাৰতীয় নাগৰিকক আগবঢ়াই ল'বৰ কাৰণে সদায় নতুন নতুন যি ধৰণৰ চিন্তা, নতুন ধৰণৰ যি আঁচনি, নতুন নতুন ধৰণৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰি এই সমষ্টিক আগুৱাই নিবৰ কাৰণে সংকল্পবদ্ধ হৈছে, সেই চিন্তা যদি ভাৰতীয় যদি কংগ্ৰেছে কৰিলেহেঁতেন আজি দুধনৈ বিধানসভা সমষ্টি এনেকৈ হৈ নাথাকিলেহেঁতেন। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এই বিধানসভা সমষ্টিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি ধৰণৰ পৰিকল্পনা আছে, যি ধৰণৰ ৰণকৌশল আছে, সেই ৰণকৌশলত কংগ্ৰেছৰ একাংশ ব্যক্তিয়ে সদায় বিধি পথালি দিব, যাতে সেই বিধি পথালিত আমি ভুল নাযাওঁ। তেখেতসকলে ক'ব যে আধৰুৱা কামবিলাক আমি কৰিম, আধৰুৱা কাম কেনেকৈ কৰিব? মামা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুনৰ চৰকাৰ হ'ব। গতিকে ইয়াত বিৰোধীৰ MLA-জনে আধা কামবিলাক কেনেকৈ কৰিব? সি আধা কাম নহয়, 10 বছৰ পিছুৱাই গ'ল, আৰু 10 বছৰ পিছুৱাই যাবৰ কাৰণেহে কংগ্ৰেছৰ প্ৰতিনিধিসকলে কাম কাজখিনি কৰে। সেইকাৰণে কংগ্ৰেছ মানে দুৰ্নীতি, দুৰ্নীতি মানে কংগ্ৰেছ, কংগ্ৰেছ মানে পিছপৰা মানে কংগ্ৰেছ, বিজেপি মানে আগবঢ়া, পুডুম মানে এডভান্স, পুডুম মানে উন্নতি, পুডুম মানে উন্নয়ন, পুডুম মানে আমাৰ দেশমাতৃক ভাল পোৱাৰ এক বিকল্প নাম। আৰু এই বিকল্প নামক আমি সকলোৱে সন্মান সহকাৰে, বিগত সময়ছোৱাত বহু ঘাত প্ৰতিঘাত থাকিব পাৰে, সকলোবোৰ সেই বস্তুবিলাক পাহৰি এক নতুন চিন্তা, নতুন উদ্যম, নতুন আশা, নতুন পথৰ সন্ধানেৰে আমি দুধনৈ সমষ্টিবাসী ৰাইজে আমি কাম কাজ কৰিব লাগিব।